সুপ্ৰভাত বন্ধুসকল, আজি ইংৰাজীৰ 2025 চনৰ 19 জুন আহাৰ মাহৰ 4 তাৰিখ বৃহস্পতিবাৰ, কৃষ্ণপক্ষ। অষ্টমী তিথি পুৱা 11:55 তাৰপিছত নৱমী তিথি আৰম্ভ হ'ব আৰু উত্তৰ ভাদ্ৰপদ নক্ষত্ৰত থাকিব আজি ৰাতি 11:17 তাৰ পৰা ৰেৱতী নক্ষত্ৰ আৰম্ভ হ'ব। আজি চন্দ্ৰ দেৱতা মীন ৰাশিত আছে আৰু সূৰ্য দেৱতা আমাৰ মিথুন ৰাশিত আছে। অভিজিত মুহূৰ্তৰ সময় হৈছে আজি ৰাতিপুৱা 11:55 পৰা দুপৰীয়া 12:50 আৰু আজিৰ দিনটোৰ ৰাহুকালৰ সময় হৈছে দুপৰীয়া 2:07 পৰা বিয়লি 3:50 আৰু আজিৰ দিনটোৰ অশুভ দিশ হৈছে দক্ষিণ দিশ। সেয়ে দক্ষিণ দিশত আপুনি ভ্ৰমণ কাৰ্যসূচী আজি নল'ব। আৰু প্ৰথমে আজি বন্ধুসকল, যিসকলৰ আজি জন্মদিন বা বিবাহ বাৰ্ষিক বা অন্য বিশেষ শুভ দিন আছে, তেওঁলোকলৈ অনেক শুভকামনা যাচিলোঁ। আৰু বন্ধুসকল, আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিয়ক, মোৰ ভিডিঅ'বোৰ লাইক কমেণ্ট কৰিব বুলি আশা ৰাখিলোঁ। আৰু আজিৰ দিনটোৰ দৈনিক ৰাশিফল কাৰ্যসূচীলৈ এতিয়া আমি আগবাঢ়িছোঁ। দৈনিক আজি ৰাশিৰ প্ৰথমটো ৰাশি মেঘ ৰাশি আৰম্ভ কৰিছোঁ। প্ৰিয় মেঘ ৰাশি, মীন ৰাশিত চন্দ্ৰৰ অৱস্থানত ঘৰৰ মতানৈক্যৰ পৰা হাত সাৰিবলৈ আপোনাৰ খং নিয়ন্ত্ৰণ ৰাখিবলৈ শিকাৰ এক ভাল সময় হ'ব পাৰে। আজিৰ দিনটো এবাৰ কোৱা শব্দ ঘূৰাই ল'ব নোৱাৰি বাবে কথা কোৱাৰ আগতে চিন্তা কৰাৰ এইটো এটা গুৰুত্বপূৰ্ণ সময়। আপোনাৰ আচৰণ পৰিৱৰ্তনে আপোনাৰ ঘৰৰ পৰিৱেশত ইতিবাচক প্ৰভাৱ পেলাব পাৰে। এই সময়ত সহজ সৰল হোৱাটোৱেই মূল কথা। আপোনাৰ মনত ৰখা ভাল যে কোনোৱেই নিখুঁত নহয়। মৰম আৰু দয়া দেখুৱাওক আৰু বিনিময়ত আপুনিও একেখিনি পাব। সন্ধিয়া 7 বজাৰ পৰা 9 বজালৈ আপোনাৰ ভাগ্যৰ সময়। আজি সেউজীয়া ৰং আপোনাৰ বাবে শুভ ৰং আৰু শুভ সংখ্যা হৈছে 6। তাৰপিছত বৃষ ৰাশি, প্ৰিয় বৃষ ৰাশি, মীন ৰাশিত চন্দ্ৰৰ উপস্থিতিয়ে আপোনাৰ আজি কৰ্মত থকা সৰু সৰু বাধাবোৰে আপোনাক হতাশ অনুভৱ কৰাব। শান্ত হৈ থকাৰ বাবে আপোনাৰ সৰ্বোচ্চ প্ৰচেষ্টাই ইতিবাচক ফল নাপাব। আজি আপুনি তিক্ত হৈ বা আপুনি ক্ষোভিত হৈ নহৈ এই সময়বোৰ পাৰ কৰিবলৈ ধৈৰ্য আৰু অধ্যৱসায় কৰক। বেঙুনীয়া ৰংটো হৈছে আজি আপোনাৰ শুভ ৰং, গতিকে ইতিবাচক শক্তি আৰু সৌভাগ্য আকৰ্ষণ কৰাত এই বেঙুনীয়া ৰঙে আজি আপোনাক সহায় কৰিব। পুৱা 11:15 পৰা 12:30 মাজৰ সময়খিনি আপোনাৰ বাবে শুভ সময় আৰু শুভ সংখ্যা হৈছে 2। মীন ৰাশি, প্ৰিয় মিথুন ৰাশি, মীন ৰাশিৰ চন্দ্ৰই আপোনাক ভাগৰুৱা অনুভৱ কৰাব। আজি ঘনিষ্ঠ কোনোবা এজনৰ লগত কাজিয়া হ'ব পাৰে, কিছু মানসিক চাপত থাকিব লাগিব পাৰে। আজি অৱশ্যে নিজৰ মন শান্তিৰ বাবে ইয়াৰ ওপৰত গুৰুত্ব নিদিবলৈ যৎপৰোনাস্তি চেষ্টা কৰক। প্ৰিয় মিথুন ৰাশি, সহজভাৱে লওক আৰু যিকোনো মূল্যতে সংঘাতৰ পৰা আঁতৰি থাকক। হালধীয়া ৰং আজি আপোনাৰ শুভ ৰং, গতিকে আপুনি হালধীয়া ৰঙৰ আজি বস্ত্ৰ পৰিধান কৰিলে আপোনাৰ শুভ হ'ব। মিথুন ৰাশিৰ দৈনিক ৰাশিফলৰ পৰা পৰামৰ্শ দিয়া হৈছে যে আপুনি পুৱা 10 বজাৰ পৰা 11 বজাৰ ভিতৰৰ সময়খিনি আপোনাৰ শুভ সময় হ'ব আৰু আপোনাৰ শুভ সংখ্যা হ'ব 4। তাৰপিছত কৰ্কট ৰাশি, প্ৰিয় কৰ্কট ৰাশি, মীন ৰাশিত চন্দ্ৰই গতি কৰা সেই সময় যেতিয়া আপুনি আপোনাৰ কথা আৰু কৰ্মত কিছু সাৱধানতা অৱলম্বন কৰিব লাগিব। কঠিন সময়ত আপোনাৰ ঘনিষ্ঠৰ সৈতে মত বিনিময় কৰাৰ সময়ত পৰিপক্কতা ধৈৰ্যৰে কাম কৰক আৰু সংযম দেখুৱাওক। ধূসৰ ৰঙে শুভকামনা আৰু সমৃদ্ধি সূচনা কৰিব পাৰে। আজি সন্ধিয়া 6:35 পৰা 7:35 মাজৰ সময়খিনি আপোনাৰ বাবে শুভ সময়, গতিকে সেই সময়ৰ লগত মিলাই আপোনালোকে আপোনাৰ নিজৰ কামবোৰ আগবঢ়াওক। শুভ সংখ্যা হৈছে 6। সিংহ, প্ৰিয় সিংহ ৰাশি, চন্দ্ৰ আজি মীন ৰাশিত আছে। আপুনি হয়তো দেখিব যে এইটো আপোনাৰ জীৱনৰ অন্যতম প্ৰত্যাহ্বানমূলক সময়। আপুনি যি পৰিস্থিতিতেই পৰিলেও আপুনি আটাইতকৈ বেছি গুৰুত্ব দিয়া কিছুমান মানুহৰ সমৰ্থনৰ ওপৰত ভৰসা কৰিব পৰা ক্ষমতাই আপোনাৰ বাবে আটাইতকৈ ডাঙৰ সান্তনাৰ উৎস হ'ব। আপোনাৰ বন্ধুসকলকে ধৰি পৃথিৱীৰ সকলোৰে ওচৰত নিজৰ কৃতজ্ঞতা প্ৰকাশ কৰক। শুভ সংখ্যা হ'ব আজি আপোনাৰ 6। কন্যা ৰাশি, প্ৰিয় কন্যা ৰাশি, মীন ৰাশিত চন্দ্ৰৰ ট্ৰেনজিটৰ বাবে আজি আপুনি টেনচন আৰু চিন্তিত অনুভৱ কৰিব পাৰে। আপুনি এজন শক্তিশালী আৰু আত্মবিশ্বাসী ব্যক্তি, গতিকে কোনো যুক্তি নাই যিবোৰ কথাৰ প্ৰতি আপুনি চিন্তা কৰাৰ প্ৰয়োজন নাই। আপোনাৰ এনেবোৰ কথা চিন্তা কৰাৰ পৰিৱৰ্তে আপোনজনৰ লগত যিমান পাৰি সিমান সময় কটোৱাত মনোনিৱেশ কৰক। ইয়াৰ দ্বাৰা আপুনি কেৱল আনন্দিত হোৱাই নহয়, সমস্যাৰ পৰাও আপোনাৰ মনোযোগ আঁতৰাই পেলাব। পুৱা 9:30 পৰা 10:30 মাজৰ সময়খিনি আপোনাৰ বাবে আজি শুভ সময়। এই দিনটোত আপুনি বেঙুনীয়া ৰঙৰ বস্ত্ৰ পৰিধান কৰিব পাৰে, কাৰণ আপোনাৰ বেঙুনীয়া ৰং আজি আপোনাৰ শুভ ৰং আৰু শুভ সংখ্যা হৈছে 1।
তুলা প্ৰিয় তুলা ৰাশি মীন ৰাশিত চন্দ্ৰৰ ট্ৰেনজিটে আপোনাক এনে বিষয়ৰ ওপৰত চিন্তা কৰিবলৈ বাধ্য কৰাব পাৰে যাৰ ওপৰত আপোনাৰ কোনো নিয়ন্ত্ৰণ নাই আপুনি হয়তো সময়ৰ অভাৱত কিছুমান কথা বাতিল কৰিব বিচাৰিব সময়ে কাৰো বাবে অপেক্ষা নকৰে আৰু আপুনি আগবাঢ়ি যোৱাৰ সঠিক সময় জনাটো বহুতৰে বাবে সম্ভৱ নহয় সেয়ে কৰ্ম কৰি যাওক ফলৰ কথা চিন্তা নকৰিব পুৱা 10 বজাৰ পৰা 12 বজাৰ যিখিনি ভিতৰৰ যিখিনি সময় সেইখিনি আপোনাৰ বাবে শুভ সময় গতিকে সেই সময় নিৰ্ধাৰণ কৰক আৰু অনুকূল ফলাফলৰ বাবে সেই সময়ত আপোনাৰ নিজৰ যিখিনি কৰ্ম আছে সেই কৰ্মখিনি আপুনি নিৰ্ধাৰণ কৰি লওক মিলাই লওক আপোনাৰ যি অনুকূল ফলাফল পাব লাগে আজি নীলা ৰং আপোনাৰ বাবে শুভ ৰং আৰু শুভ সংখ্যা হৈছে বৃশ্চিক ৰাশি প্ৰিয় বৃশ্চিক ৰাশি চন্দ্ৰ আজি মীন ৰাশিত আপোনাৰ কোনো পুৰণি বন্ধুৰ সৈতে লগ পোৱাৰ সম্ভাৱনা আছে আজি আনকি আজি ইণ্টাৰনেটৰ জৰিয়তেও তেওঁলোকৰ অভাৱনীয়ভাৱে লগ পাব পাৰে আজিৰ দিনটো সৰু সৰু আনন্দ লাভ কৰিব যদিও সেইবোৰ অপ্ৰত্যাশিত হ'ব আজি কিছু সময় উলিয়াই পুৰণি বন্ধু বান্ধৱীক লগ কৰিবলৈ আপোনাৰ পুৰণি স্মৃতি কিছুমানৰ শ্বেয়াৰ কৰক যিবোৰৰ ওপৰত দুয়োজনে একেলগে হাঁহিব পাৰিব এইবোৰক সুখৰ ঘটনা বুলি গণ্য কৰা হয় আৰু কিছু আনন্দদায়ক কথা পতাৰ বাবেও সৰ্বোত্তম সময় হিচাপে প্ৰমাণিত হ'ব কিছু ভাল সময় কটাবলৈ আপোনাৰ বন্ধু বান্ধৱীৰ সৈতে যোগাযোগ কৰাটো অতি প্ৰয়োজনীয় সেয়ে পুৰণিয়ে হওক বা বৰ্তমানেই হওক মানে আপুনি যিয়ে হওক সেই কথাবোৰ আপুনি আলোচনা কৰক পুৰণি স্মৃতিবোৰ আলোচনা কৰক বন্ধুৰ লগত সেইখিনি কৰক সেইখিনি কৰিলে আপোনাৰ আজি আনন্দিত হ'ব পাৰে আৰু আপোনাৰ আজি শুভ সংখ্যা হৈছে 4 ধনুৰাশি প্ৰিয় ধনুৰাশি মীন ৰাশিত চন্দ্ৰৰ অৱস্থান হোৱাৰ লগে লগে আপোনাৰ মাজৰ কিছুমানৰ বাবে ভাল বস্তুৰ সন্ধান বা ভাল খবৰ আহিব পাৰে কৰ্মক্ষেত্ৰত সহকৰ্মী বা পৰিয়ালৰ কোনো সদস্যৰ সৈতে যিকোনো অমীমাংসিত সমস্যা বা মতানৈক্যৰ সমাধান কৰিবলৈ আজি ভাল দিন কৰ্ম সন্মিলন বা আলোচনাৰ চক্ৰৰ সফলতাই আপোনাৰ কেৰিয়াৰত এক বুজ দিব গতিকে ইয়াৰ বাবে ভালদৰে প্ৰস্তুতি চলোৱাটো নিশ্চিত কৰক আজি নতুন মানুহৰ সৈতে সংযোগ স্থাপন কৰক মনোনিৱেশ কৰক কাৰণ ই আপোনাৰ কেৰিয়াৰৰ বাবে এটা ভাল পদক্ষেপ হ'ব পাৰে আজি সেউজীয়া ৰং হৈছে আপোনাৰ শুভ ৰং সন্ধিয়া 4:30 পৰা 5:15 মাজৰ সময়খিনি আপোনাৰ বাবে শুভ সময় আৰু শুভ সংখ্যা হৈছে 3 তাৰপিছত মকৰ ৰাশি প্ৰিয় মকৰ ৰাশি যিহেতু মীন ৰাশিত চন্দ্ৰ উপস্থিত থাকে সেয়ে আপুনিও আপোনাৰ জীৱনত কেইবাটাও পৰিৱৰ্তন অনুভৱ কৰিব পাৰে আজি আপুনি কিছুমান কঠিন সমস্যাৰ সন্মুখীন হ'ব পাৰে আৰু সেইবোৰ সমাধান কৰাত যথেষ্ট কষ্ট পাব পাৰে এই পৰিস্থিতি অতিক্ৰম কৰিবলৈ সঠিক কৌশল বাছি লোৱাৰ প্ৰয়োজন আছে প্ৰতিটো পৰিস্থিতিত ফলাফল নিয়ন্ত্ৰণ কৰিবলৈ আপোনাৰ আত্মবিশ্বাস আৰু ইতিবাচক শক্তিৰ সৰ্বোত্তম ব্যৱহাৰ কৰক জীৱনৰ সঠিক পথ বাছি ল'বলৈ আজিয়েই নিজৰ সিদ্ধান্ত গ্ৰহণৰ ক্ষমতাত অধিক মনোনিৱেশ কৰক দুপৰীয়া 12:20 পৰা 2 বজালৈ ইতিবাচক পৰিৱৰ্তনৰ বাবে গুৰুত্বপূৰ্ণ সিদ্ধান্ত লোৱা আদিৰ বাবে আপোনাৰ শুভ সময় হ'ব আজিৰ দিনটো আৰু আপোনাৰ ভিতৰৰ অধিক ধনাত্মক শক্তি সৃষ্টি কৰিবলৈ নীলা ৰঙৰ যিকোনো বস্ত্ৰ পৰিধান কৰিব পাৰে আপুনি নীলা ৰঙৰ আজি আপোনাৰ নীলা ৰংটো আজি আপোনাৰ বাবে শুভ হয় আৰু শুভ সংখ্যা হৈছে আপোনাৰ 3 কুম্ভ ৰাশি প্ৰিয় কুম্ভ ৰাশি আজি মীন ৰাশিত চন্দ্ৰই আপোনাক মনোনিৱেশ কৰাত সহায় কৰিব পৰিয়ালৰ কোনো সদস্যৰ সিদ্ধান্তত সন্মতি প্ৰকাশ কৰি আপুনি নিজকে অশান্ত থকা দেখা পাব পাৰে আপুনি নিশ্চিত যে আপোনাৰ ফলত কেৱল দুৰ্যোগৰ সৃষ্টি হ'ব পাৰে আপোনাৰ ফলত আপোনাৰ সমস্যাৰ সৃষ্টি হ'ব পাৰে এই পচন্দই আপোনাৰ ওপৰত প্ৰভাৱ পেলাব পাৰে কিন্তু আপুনি ইয়াক সলনি কৰিবলৈ অক্ষম হ'ব এই পৰিস্থিতি আপুনি কথাবোৰ যিদৰে আছে তেনেদৰে গ্ৰহণ কৰিব লাগিব বিয়লি 3 বজাৰ পৰা 5 বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে শুভ সময় আৰু আপোনাৰ শুভ ৰং হৈছে আজি বাদামী ৰং আৰু শুভ সংখ্যা হৈছে আপোনাৰ 3 মীন ৰাশি প্ৰিয় মীন ৰাশি আজি চন্দ্ৰ মীন ৰাশিত থকাৰ বাবে আপুনি আৱেগিক প্ৰত্যাহ্বানৰ সন্মুখীন হ'ব পাৰে যিহেতু আপুনি স্বাভাৱিকতে আৱেগিক প্ৰকৃতিৰ সেয়ে আজি ইয়াৰ দ্বাৰা আপুনি প্ৰভাৱিত হ'ব পাৰে আপোনাৰ অনুভৱে আজি আপোনাৰ বাবে সমস্যাৰ সৃষ্টি কৰিব পাৰে ব্যৱহাৰিক জ্ঞান আৰু আত্মবিশ্বাসেৰে এই পৰিস্থিতি অতিক্ৰম কৰাৰ কথা চিন্তা কৰক সাহস ৰাখক আৰু আজিৰ প্ৰত্যাহ্বানসমূহ অতিক্ৰম কৰিবলৈ আপোনাৰ আৱেগৰ সম্ভৱপৰ উত্তম পদ্ধতিৰে নিয়ন্ত্ৰণ কৰিবলৈ চেষ্টা কৰক আজি জিৰণি লওক আৰু নিজকে অধিক সময় দিয়ক আজি দিনটো বিয়লি 3 বজাৰ পৰা 4 বজাৰ মাজৰ সময়খিনি আপোনাৰ বাবে শুভ সময় লগতে আপোনাৰ চাৰিওফালে অধিক ইতিবাচকতা পাবলৈ গোলাপী ৰঙৰ আপুনি আজি বস্ত্ৰ পৰিধান কৰিব পাৰে গোলাপী ৰংটো হৈছে আজি আপোনাৰ বাবে শুভ ৰং আৰু শুভ সংখ্যা হৈছে 2 আজি দিনটোৰ দৈনিক ৰাশিফল আছিল ইমানেই বন্ধুসকল আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব মোৰ ভিডিঅ'বোৰ লাইক আৰু কমেণ্ট কৰিব বুলি আশা ৰাখিছোঁ আৰু শ্বেয়াৰো কৰি দিব বন্ধুসকল আপোনাৰ নিজৰ বন্ধুসকলৰ বাবে আৰু আজি দিনটো আপোনালোকৰ শুভ হওক আপোনালোকৰ ধনাত্মক শক্তিয়ে আপোনালোকৰ জীৱনটো আজি সুন্দৰ কৰি তোলক আৰু সেই তাৰেই কামনাৰে আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ আৰু জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম জয় শ্ৰী ৰাম